বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। ৬জন দুৰ্বৃত্তই অপহৰণ তথা হত্যাৰ প্ৰচেষ্টা চলাইছে এজন বিশিষ্ট সমাজকৰ্মীক। অভয়াপুৰী যি ধৰ্মপুৰ ৰাস পূজা সমিতিৰ সম্পাদক আছে, এই সম্পাদকগৰাকীক যোৱা ১ তাৰিখে নিশা কেইবাজনো ব্যক্তিয়ে অপহৰণ কৰি নি হত্যাৰ প্ৰচেষ্টা চলাইছিল আৰু যিকেইজন অপহৰণকাৰী তথা অচিনাক্ত দুৰ্বৃত্ত আছিল, সেই দুৰ্বৃত্তকেইজনে ইয়াতে বাহৰ পাতিছিল আৰু বাহৰ পাতি ইয়াতে তেওঁলোকে নিজৰ যি ৰাতিৰ আহাৰ সেয়াৰ ব্যৱস্থা কৰিছিল। ইয়াত পানীৰ বটল স্পষ্টৰূপে আছে আৰু ইয়াতে এইদৰে তেওঁলোকে বাহৰ পাতি লৈ এগৰাকী সমাজকৰ্মী, ধৰ্মপুৰ অঞ্চলৰ এগৰাকী সমাজকৰ্মী, ৰাস পূজা সমিতিৰ সম্পাদক, তেখেতক হত্যাৰ প্ৰচেষ্টা চলাইছিল। কি হৈছিল ঘটনা প্ৰকৃততে সেয়া মই তেওঁৰ মুখেৰে শুনিম। দাদা, আপোনাৰ নামটো কি আছিলে? মোৰ নাম পূৰ্ণ কলিতা। কি হৈছিল ঘটনাটো কওকচোন। ঘটনাটো তাৰমানে কি, ৰাতি 8:30 পৌনে 9টা বজাত মোৰ বাগানৰ ওচৰত সিহঁতে দুজন মানুহক মই দেখা পাইছিলোঁ যে মোৰ ধানৰ পিলৰ ওচৰত মানে খাৰা হৈ থকা। কাৰণ মোৰ তামোলো আছে বহুত, তামোল চুৰ কৰা বুলি মই সিহঁতৰ মানে ওচৰত আহিছিলোঁ। লাহে লাহে আহোঁতে সিহঁতে মোক আগে আগে খোজকঢ়া কৰি আহিছে। আহি থাকোঁতে মই সিহঁতৰ পিছে পিছে আহি দেখোঁ যে মোৰ এই যে খুৰাৰ এই যে বাঁহবাৰীৰ ভিতৰত আৰু দুজন মানুহ দেখোঁ। মানুহ দুজনৰ হাতত আৰ্মছ আছিল, এই যে মই যখন টৰ্চ মাৰি দিম আৰু মোৰ আগে আগে আহা সেই ব্যক্তি দুজনে সিহঁতৰ ওচৰত আহি খাৰা হৈছিল। লগে লগে মোৰ মুখা হোৱাৰ লগে লগে পিছৰ ফালৰ পৰাই আৰু দুজনে আহি মোক এটাক কৰে, মানে এই গামচা একজনে গলত বান্ধি পেলাল আৰু একজনে মুখত বান্ধি মানে দুইফালৰ পৰাই ধৰলাক। ধৰোঁতে সেইবাৰটো মই দেখিলোঁ যে মোকতো সিহঁতে মাৰিবই লগে লগে, আৰু মই যিহেতু কোনো হেৰি কৰা নাই, মই টৰ্চটা মোৰ হাতৰ পৰা ফেলাই দিলোঁ। ফেলাই দি পেলাই মই যোনটা আঘাতৰ আছিল সিজন অলপ গলত ধৰি আছিল, এই গামচাই দি পেছে সিয়াক মই এক হাতেদি টানি আনি মেহন আঁঠুৰ কিক একটা মাৰি মেহন লগে লগে সিয়াক চিটকে পেলাওঁ আৰু বিপৰীত ফালত থকাজনৰ সেই হাতখন খোলাৰ লগে লগে মই সিয়াকো এই যে মুখমণ্ডলৰ এটা প্ৰচণ্ড জেৰে সদাইছোঁ। ঘুচা মাৰাৰ লগে লগে সিও আটকি গ'ল। লগে লগে এই দুজন যে মোৰ আগে আগে আহি আছিল, সেই ব্যক্তি দুজনে যাই মোক সিহঁতে মানে এটাক কৰলাক, মানে লাবৰা লাবৰি যুদ্ধ হৈ গ'ল আমাৰ মানে। যেখন উৰি তাতে যুদ্ধ হ'ল, এই যে আমচৰ সেই দুজন আগুৱাব ধৰলাক, তেখন মই তেখন লগে লগে এই যে কৰি মোৰ এই যে এই ঘটনাৰ নিকটতে প্ৰায় এতিয়া 18 ফুট ওখৰ পাৰে সিহঁতক মই 4জনকে এই জোৰ প্ৰয়োগ কৰি মানে নামি লৈ যাওঁ। তাৰপৰা পৰি যোৱাৰ ফলত লগে লগে সিহঁতৰ লগত আৰু তাতে উৰি লগাৰ লগে লগে মই এই যে হাতেদি মোৰ মুখমণ্ডলটা কৰি এই যে গৰু চুৰ বুলি চিকৰ বাখৰ কৰোঁ। 3-4বাৰ কৰাৰ লগে লগে তাৰে ওচৰ চুবুৰীয়াৰ মানুহখিনি আহি যায়। আহি যোৱাৰ ফলত এই যে যিখিনি মোক এই যে সিহঁতে এই অপহৰণ কৰি নিব খুজিছিল বা মৃত্যু কৰিব খুজিছিল, সেই মানুহখিনি লগে লগে আঁতৰি যায়। যোৱাৰ ফলত ৰাইজে খেদা খুদা কৰিছে, কিন্তু ধৰিব পৰা নাই কোনো। কেইজন মানুহ আছিল, তেওঁলোকৰ হাতত কি আছিল? হাতত দুজনে ইয়াত বহি আছিল, সিহঁতৰ হাতত এই যে পিষ্টল আছিল। মোৰ একদম স্পষ্ট মই দেখা পাইছোঁ। আৰু যোন দুজন আছিল 4জনৰ হাতত নাছিল, আৰু মুখমণ্ডলৰ সিহঁতৰ কিন্তু কমপ্লিট এই বান্দৰ টুপি আছিল 4জনৰ, আৰু 2জনৰ এই কোনো নাছিল, মুখমণ্ডল নাছিল। কি উদ্দেশ্যত এই ঘটনা সংঘটিত হ'ল? ঘটনাটো মানে কি, মই ইয়াৰ যিখিনি আমাৰ আশে পাশে থকা খেতিয়ক আছে বা আছে, সদায় চোৱা চিতা কৰোঁ। এই যে আমাৰ ইয়াত ধৰ নানান ধৰণৰ এই যে খেতিয়কগিলানৰ হালৰ বলদগিলান লৈ গৈছে, বা যিখিনি আমাৰ উৎপাদন কম, এই যে বাৰী বাগানত তামোল পাণ আছে বা আছে, সিহঁতে চুৰ চাটামি কৰি লৈ আছে। খেতি পথাৰৰ বস্তুখিনিও ভাল কৰি নাথাকে। আমাৰ এই যে যিখিনি মানুহ আছে হিন্দি দি বা ডাকাইতি কৰি এনেকৈ হওক বহুত ক্ষয় ক্ষতি কৰি আছে। তাৰ ফলত মানুহগিলাক দুৰ্বল হৈ আছে। হোৱাৰ ফলত কি দিনে দিনে মানে যেখন হালৰ গৰু জৰা নোহোৱা হয়, তেখনে মাটিখিনি আইধেৰি দিব লগা হয়। তাৰ ফলত কি কিবা এটা বেমাৰ আজাৰ হয়, বা আমাৰ যিখিনি মানুহ আছে কিবা বিয়া বাৰু বা লাগিলে তেখন মাটিখিনি বিক্ৰী কৰি দিয়ে, আৰু সিহঁতে বহুত পইচা বেছি দিয়ে। দিয়াৰ ফলত মানুহখিনি দিবাৰ বাধ্য হয়। এনেকৈ দিনক দিনে প্ৰায় আমাৰ এই যে হীৰাপাৰা, ৰৌমাৰী, এইখিনি মানে অৱস্থা একদম মানুহ যিখিনি আমাৰ থলুৱা অসমীয়া মানুহ আছোঁ, আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। গতিকে আমাক চৰকাৰে কিবা এটা অলপ কৰি দিলে ভাল হয়। আৰু এই যে এতিয়া তাৰমানে কিহৰ কাৰণে কৰি আছে, ইয়াত আমাৰ ওচৰে পাঁজৰে এই যে মাটি যিখিনি বেচা কিনা কৰি আছোঁ, যে সিহঁতক মই কৈ আছোঁ যে বেংকৰ লগত যোগাযোগ কৰ, হাউচিং লোন লওঁ, তাৰ ফলত মাটিখিনিও বাচি যাব, চৰকাৰৰ লাভ হ'ব, আমাৰ নিজৰ বস্তুৰে নিজে ঠিক কৰিব। সেইখিনি কৰাৰ ফলত এতিয়া কিছুমান এনে ডালা টাইপৰ মানুহ আছে, সিহঁতে এইটো মোক কৰিছিল, এটেম্প টু মাৰ্ডাৰ। আৰক্ষীক জনাইছে আপুনি? আৰক্ষীক আমাৰ অভয়পুৰী যোনটা পুলিচ ষ্টেচন আছে, তাত কালি FIR দাখিল কৰিছোঁ। কিবা ব্যৱস্থা লৈছে আৰক্ষীয়ে? সিহঁতে এইখিনি যিখিনি চৰজমিন তদন্ত কৰি লেখা পঢ়া কৰি লৈ গৈছে। তাৰপিছত সিহঁতে প্ৰশাসনৰ ফালৰ পৰা
ল'ব আৰু যিখিনি ল'ব লগা। এক কথাত ক'ব পাৰি যে আপোনাৰ ঘৰতে আপুনি সুৰক্ষিত নহয় তাৰমানে। মোৰ ঘৰতে মই সুৰক্ষিত নহয়, কিয় মই এজন সাধাৰণ খেতিয়ক। মোৰ বহুত এই যে মোৰ এইবাৰো দুটা ভাল বিটেল ছাগল আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই দিছিল একজনী ছাগলী, তাৰ পৰা মোৰ 13-14টা ছাগলী হৈছে। তাৰে পৰাই মোৰ দুটা বহুত সুন্দৰ ছাগল সিহঁতে চুৰ কৰি লৈ গৈছে। মানে শুনিছে, মই মানুহজন দেখা নাই কিন্তু লৈ গৈছে। আৰু এইজনে হাঁহ কুকুৰা আছে, দেখা পাব আপুনি গেলি মোৰ ফাৰ্ম আছে, তাৰে পৰা বহুত এনে চুৰি চেত্তামি কৰি আছে। আৰু এখন ধৰ আমাৰ সমাজ ব্যৱস্থাটা যেখন সুস্থ বা হেৰি নহয়, আৰু আমাৰ মানুহখিনিতো আৰু নাজানে, আমি নৰ্মেল মানুহ। এখন সি প্লেন কৰি মানে এখন এটা আমাৰ ফিগাৰ সমাজত যে এখন হেৰি নোহোৱা হৈ যাব, এখন আমাৰ এই যে বহুত আৰু ক্ষয় ক্ষতি হৈ যায়। তাৰ ফলত কি দাবী কৰোঁ প্ৰশাসনক যাতে এতিয়া উচিত তদন্ত কৰে, চাই চিতি এখন সিহঁতে যিখিনি কৰণীয় চৰকাৰৰ কৰিব লগা, যাতে প্ৰশাসন সেইখিনি নিৰাপত্তা দিয়ে আমাক, বা যিখিনি যে কেছটো হৈ গ'ল তাৰ ভাল কৰি যাতে সিহঁতে সৰজমিন তদন্ত কৰি মানে। পুনৰ কৈছোঁ যে এই স্থানতে যিসকল আচলতে অপহৰণকাৰী আছিল বা হত্যাকাৰী, যিসকলে আচলতে এই দুষ্কাৰ্য সংঘটিত কৰি দুৰ্বৃত্তসকলে এই স্থানতে বাহৰ পাতিছিল, আৰু যিজন খেতিয়ক তেওঁক আক্ৰমণ কৰিছিল আৰু 6জনকৈ লগাইছিল, তেওঁলোকৰ হাতত ইতিমধ্যে পিষ্টল থকাৰ কথাই ভুক্তভোগীজনে জনাইছে। আৰু তাৰপিছতে এই স্থানতে এই খেতিয়কজনে এই স্থানতে প্ৰায় 4জন লোকক বগৰাই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল, আৰু এই স্থানৰ পৰা প্ৰায় 18 ফুট তলত এইদৰে বাগৰি পৰিছিল, আৰু বাগৰি পৰাৰ ফলত খেতিয়কজনৰ কথমপি প্ৰাণ ৰক্ষা হৈছিল। আৰু ইতিমধ্যে তেওঁ অভয়পুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। বৰ্তমান সময়ত দেখা গৈছে যে নিজৰ ঘৰতে এইদৰে সুৰক্ষিত নহয় সাধাৰণ জনতা। গতিকে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। আৰু এই ঘটনাই ইতিমধ্যে সমগ্ৰ অভয়াপুৰীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।